গৌৰৱ গগৈ 4 তাৰিখে 11টামান বজালৈকে CM হৈ থাকক। 4 তাৰিখে 11 বজালৈকে হৈ থকাত কোনে আপত্তি কৰিব? প্ৰায়বিলাক এক্সিট পোলে মিলি যায়, প্ৰায়বিলাক কিছুমান কেতিয়াবা অলপ অমিল হয়। মই নিজে যিটো সমীক্ষা চলাইছিলোঁ অসমত, সেইমতে বিজেপি বা NDA 90+ থাকিব আৰু আমাৰ বিহপুৰীয়াত 90,000 প্লাছ আমি ভোট পাম। গৌৰৱ গগৈ 4 তাৰিখে 11টামান বজালৈকে CM হৈ থাকক। 4 তাৰিখে 11 বজালৈকে হৈ থকাত কোনে আপত্তি কৰিব? এইবাৰ মই জিকিম। বহুতে ভাবিছে কিমান বা খহনীয়া হ'ল, কিন্তু খহনীয়া দুইফালে হৈছে। গৌৰৱ গগৈ 4 তাৰিখে 11টামান বজালৈকে CM হৈ থাকক। 4 তাৰিখে 11 বজালৈকে হৈ থকাত কোনে আপত্তি কৰিব? প্ৰায়বিলাক এক্সিট পোলে মিলি যায়, প্ৰায়বিলাক কিছুমান কেতিয়াবা অলপ অমিল হয়। মই নিজে যিটো সমীক্ষা চলাইছিলোঁ অসমত, সেইমতে বিজেপি বা NDA 90+ থাকিব আৰু আমাৰ বিহপুৰীয়াত 90,000 প্লাছ আমি ভোট পাম। গৌৰৱ গগৈ 4 তাৰিখে 11টামান বজালৈকে CM হৈ থাকক। 4 তাৰিখে 11 বজালৈকে হৈ থকাত কোনে আপত্তি কৰিব? এইবাৰ মই জিকিম। বহুতে ভাবিছে কিমান বা খহনীয়া হ'ল, কিন্তু খহনীয়া দুইফালে হৈছে।